নমস্কাৰ মাননীয় মুখ্যমন্ত্ৰী যোৱাকালিৰ এটা কথা শুনিলো মুখ্যমন্ত্ৰীয়ে কৈছে মহবুল দিলৱাৰৰ নিচিনা মানুহক খতম কৰিবৰ কাৰণে বিজেপিৰ জন্ম হৈছে কিমান ভয়ংকৰ এটা শব্দ তেওঁ কৈছে যদি তেওঁলোক দুখী আইনে তেওঁলোকক যাৱজ্জীৱন জেল দিয়ক ফাঁচি দিয়ক জি দিয়ক কিন্তু আইনে কৰিব কিন্তু সংবিধানত শপত খাই মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা এজন মুখ্যমন্ত্ৰীয়ে কেনেকে কব পাৰে যে এনেকুৱা মানুহক খতম কৰিবৰ কাৰণে বিজেপিৰ জন্ম হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক্ষমতাৰ অপব্যৱহাৰ নকৰিব ক্ষমতা বহুত মানুহ ক্ষমতাশালী মানুহ দেখিছো বহুত ক্ষমতাশালী মানুহৰ শেষটো এৰাবাৰীত পৰিণত হোৱাও দেখিছো গতিকে এনেকুৱা কথা নকব তেওঁলোকক যদি কিবা আইন ভাবে আছে আইনে আদালতে কৰিব কিন্তু আপুনি আইন আপুনি আদালত নহব মুখ্যমন্ত্ৰী এজন ইমান জিতখুৰ হয়নে বাৰু আপুনি যি কথাটো কৈছে মোৰ ইয়াত মহবুল হক বা দিলৱাৰ বুলি কোনো প্ৰশ্ন নাই কিন্তু যুৱ প্ৰজন্মক উত্তেজিত যুৱ প্ৰজন্মই যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে খতম কৰা শব্দটো কব পাৰে তেতিয়ালে যুৱ প্ৰজন্মই কেনেকুৱা এটা উত্তেজিত এটা মানে অভিভাৱকৰ পৰা এটা বাৰ্তা পাইছে ই এটা ভয়ংকৰ দিশত গতি কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ভয় লাগে আকৌ আমি কৈ আছো আমাক বা খতম কৰা কথাটো কাক লগাই দিয়ে আমিতো অকলে ঘূৰি থকা মানুহ কিন্তু নকৰিব এনেকুৱা জিত আপুনি পূৰণ কৰিবলৈ যিটো কৰিছে নকৰিব মই সেই কথাটো আপোনাক ক'ব বিচাৰিছো মই আজি 51-52 বছৰ বয়সত এনেকুৱা জিত পুৰাবৰ কাৰণে আপুনি মানে গুটিয়ে আপোনাৰ তপস্যাটো আছিল যে আপোনাক জীৱনত জুনে জুনে অলপ অলপ আঘাত দিছে আপোনাৰ দুৰ্নীতিৰ কথাবিলাক কৈছে বা আপোনাৰ কেলেংকাৰীৰ কথা কৈছে আপুনি গুটিয়ে জীৱনৰ এই গুটিয়ে কথাখিনিৰ জিত পুৰাবৰ কাৰণে যে মুখ্যমন্ত্ৰীৰ পদত বহি দিছপুৰত বহিলে দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজৰ টকা পইচাৰে চলি আছে আপোনাৰ হাতত আইন আছে আপোনাৰ হাতত আদালত আছে আপোনাৰ হাতত পুলিশ আছে আপোনাৰ হাতত ডিসি আছে সকলো বিলাক আছে তাৰ অৰ্থ এটো নেকি যে আপুনি জধে মধে জতে মন যাব ততে কাম কৰিব মই বিনম্ৰভাৱে অনুৰোধ জনাইছো অসমৰ ৰাইজকো কৈছো যে একেতৰ প্ৰত্যেকটো কথাত হাততালি নামাৰিব এই যেটো হাততালি কৰিছে বুলডোজাৰ বিলাক পাহৰি নাযাব ভুৱা এনকাউন্টাৰ বিলাক পাহৰি নাযাব কব নোৱাৰো কাইলে কাক কত কি কৰি দিয়ে গতিকে অসমৰ ৰাইজকো বিনম্ৰভাৱে অনুৰোধ জনাইছো যদি হসাকে তেওঁক ভাল পায় তেওঁ কোৱা ভুল কথাবিলাকক শুধৰাই দিব লগত থকা যিবিলাক তোখামুদকাৰী আছে তেওঁক হসাকে একচুয়ালি বেয়া পায় সেইকাৰণে এই কথাবিলাক কৈ নিদিয়ে যে দাদা ৰজা উলংগা হলেও বাহবাহ দিয়া লগত লগা যিবিলাক মানুহ ৰাখিছে ৰজাটো উলংগ হৈছে অসমৰ ৰাইজৰ ভৱিষ্যত যুৱ প্ৰজন্মৰ ভৱিষ্যতটো কিন্তু বহুত বেয়া দিশলৈ গতি কৰিছে মই মুখ্যমন্ত্ৰীক পুনৰ মানে অসমৰ মুখ্যমন্ত্ৰীক পৰামৰ্শ দিছো আপুনি জিত কমাই দায়িত্ব পালন কৰক কিয় এনেকৈ ইমান জিতখুৰ হৈছে এই কথাবিলাকে আপোনাক কোনবা দুজন মানুহক খতম কৰিব এই বাৰ্তাটো দিয়া নাই এই কথাবিলাকে কি কৰিছে জানেনে এই কথাবিলাকে যুৱ প্ৰজন্মক উত্তেজিত কৰিছে সেইকাৰণে অলপ কথাতে আজিকালি মাৰ্ডাৰ কৰি দিয়ে অলপ কথাতে মানুহ মাৰি মানুহক মাৰি দিয়ে ক'বাত গাড়ী এখন এক্সিডেন্ট হলো পটককে কথা পাতিবলৈ যাওঁতে মাৰি দিয়ে কিয় জানেনে মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱা ধৰণৰ কথা কৈ থাকে এটোৱে মানুহৰ মাজত এটা ইম্প্যাক্ট পেলায় মুখ্যমন্ত্ৰী মহোদয় আকৌ কৈছো দেই এনেকুৱা উত্তেজিত কথা নকব আৰু এনেকুৱা জিতখুৰ কথা নকব ক্ষমতাৰ অপব্যৱহাৰ নকৰিব বহু বাঘা নেতাৰ ঘৰ অৱসৰৰ সময়ত এৰাবাৰীলৈ পৰিৱৰ্তিত হোৱা দেখা পাইছো আপুনিও যাতে অৱসৰৰ সময়ত আপুনি কৰি যোৱা এই হঠকাৰী কথাবিলাকে আপোনাক আমনি নকৰে তাৰ কাৰণে আহ্বান জনাইছো আপুনি গোটেই জীৱন মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰে এটো কথা মনত ৰাখিব ৰিটায়াৰমেন্ট আপোনাৰো হ'ব ৰিটায়াৰমেন্টত যাতে আপুনি কোৱা এই হঠকাৰী কথাবিলাক এই উদ্ভণ্ডালী কথাবিলাকে যাতে আপোনাক আমনি নকৰে শুভাকাংক্ষী হিচাপে আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছো ধন্যবাদ Stay informed, stay ahead. News Any 365